যদি কোনোবাই নিজৰ অৱস্থা বুঝি অন্যত্নিক সংশয় হৈ কোনো কথাৰ বাবে বাক্য দান কৰে তাকে কি বিষয় ভাবে বাক্য দান কৰিছে তৎ বিষয়ে বাগদত্ত বা বাগদত্ত বোলা হয় বুলি অভিহিত কৰা হয়। তুমি যদি তোমাৰ অৱস্থা আৰু সামৰ্থ্য বুঝি কোনো পুৰুষৰ সৰ্ব বিষয়ে নিঃসংশয় হৈ তোমাৰ দান কৰিবৰ বাবে বাক্য দান কৰি থাকা তেনেহ'লে তুমি বাগদত্তা হলা। এই দানেই তোমার প্রকৃত বিবাহ। যাক দান করিলা তেও গ্রহণ করো আর নকরো, আর যদি তেও গ্রহণ নকরে তেতিয়া হলে অন্য পুনরায় বাগ দান করিব নোৱাৰা, আৰু কৰিলে ধৰ্মৰ পিনৰ পৰা তুমি পতিত হবা। গতিকে সৰ্ব বিষয়ে নিঃসংশয় নোহোৱাকৈ কোনো পুৰুষক তুমি বাগদান নকৰিবা, আৰু যদি কৰিয়ে থাকা যদি পাৰা নিফিৰেবা। ফিৰালে দুৰ্বলতাক অৱলম্বন কৰি পাতকে আজীৱন তোমাৰ পিছ ল'ব পাৰে হিচাপ কৰি চলিবা। মানি লম 139।